ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানত চলিছে কেৱল ভেকু ভাওনা। ক'ৰবাত যদি আন্তঃগাঁথনিৰ অভাৱ, ক'ৰবাত আকৌ শিক্ষকৰ নাটনি। মৰিগাঁও জিলাৰ প্ৰায় 200খন বিদ্যালয়ত কেৱল নামত আছে স্মাৰ্ট টিভি। এই সন্দৰ্ভত মায়ং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নজৰুল ইছলামৰ এক প্ৰতিবেদন। এদিনো চলা নাই, বেয়াই হৈ আছে আৰু। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আজি আমি এই বিদ্যালয়খনৰ যিবোৰ স্মাৰ্ট ক্লাছৰুমৰ অৱস্থা কেনে আছে, ডিজিটেল ক্লাছৰুমৰ, সেই দৃশ্যটো আপোনালোকক অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, বা জিলাখনত মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত থকা সেই ডিজিটেল ক্লাছৰুমসমূহৰ অৱস্থা কেনে আছে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি অলপ আগবাঢ়িম। এইখন মায়ং হায়াৰ ছেকেণ্ডেৰী। এই হায়াৰ ছেকেণ্ডেৰীখনত এতিয়া প্ৰায় 25জন শিক্ষক আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা ইয়াতে 925 গৰাকী আছে। আৰু এই 925 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যি 25 গৰাকী শিক্ষক আছে, তেওঁলোকে নিয়মীয়াকৈ ইয়াত ক্লাছ কৰি আছে। আৰু এই বিদ্যালয়খনত দুটা স্মাৰ্ট টিভিৰ ব্যৱস্থা আছিলে, তেওঁলোকক ডিজিটেল ক্লাছৰুমৰ কাৰণে ব্যৱস্থা কৰি দিছিলে, যে ছাত্ৰ ছাত্ৰীসকলে যাতে যিবোৰ প্ৰাথমিক জ্ঞান কম্পিউটাৰৰ বা সাধাৰণ জ্ঞান কিছু জানিবৰ কাৰণে ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰি দিছিলে। আৰু মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত এই ধৰণৰ ডিজিটেল ক্লাছৰুমৰ সংখ্যা আছে প্ৰায় 41টা, যিটো ৱাল পেনেল বুলি কোৱা হয়। আৰু প্ৰজেক্টৰ জৰিয়তে স্ক্ৰীণত দেখুওৱাৰ ব্যৱস্থা আছে 35টা। তাৰে ভিতৰত কিমানটা কাৰ্যক্ষম হৈ আছে সেই কথাখিনি আমি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আছোঁ মই মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো ৱাল পেনেল সেইটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এইটো আমাৰ লগত অধ্যক্ষগৰাকী আছে, তেখেতে অকণমান দেখুৱাই দিব। ছাৰ, এইটো কেনে আছে এতিয়া, ঠিকে আছে নে ব্যৱস্থা? নাই, সম্পূৰ্ণৰূপে এইটো বিকল হৈ আছে। দুটা দিয়া হৈছিল, দুইটাই বিকল। 2 বছৰ ধৰি ইয়াক মানে বনাবৰ দিনাখনৰ পৰা আজিলৈকে বিকল। দুইটাই বিকল। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা উপকৃত হোৱা নাই? একো উপকৃত হোৱা নাই। কিমান দিন আগত এইটো স্থাপন কৰা হৈছিলে ইয়াতে? এইটো প্ৰায় 2 বছৰ হৈ গ'ল। হয়, এইটো আমি দেখুৱাইছো 2 বছৰ আগতে এইটো সংস্থাপন কৰা হৈছিলে। এইটো চাওক, থাকিব লাগিছিলে এই বৰ্ডখনৰ ওচৰত, বৰ্ডখনৰ কাষত, কিন্তু নাই, ইফালে দিছিলে বাৰু, ঠিকে আছে। এইটো ৱাল পেনেল আমি দেখুৱাইছো, বিকল হৈ আছে। ঠিক তেনেদৰে দুটা আছিলে এইখন হায়াৰ ছেকেণ্ডেৰীত। আৰু এগৰাকী শিক্ষক আছে, আপোনাৰ পৰা জানিব বিচাৰো, আপুনি কি ক'ব, ইয়াতে ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কেনেকুৱা, নাই নেকি? নাই, আমাৰ ডিজিটেল এইটো মানে বেয়া হৈ আছে। যেতিয়া লগাই থৈ গৈছে, লগাৰ পিছতে অন হোৱা নাই বস্তুটো। আমি কেইবাবাৰো কৈছো, ঠিক কৰিব আহিছিলে। এই পৰহিও আহিছিলে মানুহ এজন, তেখেতকো ক'লো যে আপুনি ঠিক কৰি যাওক। তেওঁ কৈছে খালি কোম্পানীয়ে আমাক পঠাইছে, চাবলৈ আহিছো আৰু। আমি ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীৰ সৈতে কিছু কথা পাতিম। তেওঁলোকে এই ডিজিটেল ক্লাছৰুমৰ যিটো সুবিধা, সেই সুবিধাটো তেওঁলোকে পাইছে নে নাই। আমি আকৌ কৈছো যে মৰিগাঁও জিলাত প্ৰায় 200ৰো অধিক বিদ্যালয়ত এই ধৰণৰ ব্যৱস্থা সংযোগ কৰি দিছিলে, কিন্তু সেই বিদ্যালয়সমূহত আজিৰ তাৰিখত কাৰ্যক্ষম হৈ থকা নাই। আমি দেখা পাইছো যে এখন মায়ং হায়াৰ ছেকেণ্ডেৰী, এখন ঐতিহ্যমণ্ডিত বিদ্যালয়, আৰু এই বিদ্যালয়ত যি 925 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাৰ বিপৰীতে যিহেতু 25 গৰাকী শিক্ষক, আৰু ইয়াত ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা আছিলে দুটা, কিন্তু দুইটা বিকল হৈ আছে। তাৰ বিপৰীতে যিটো আমাৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো নজৰুল।